নতুন ৰূপত আজি মোৰ বিয়া। গাইছ ইয়াতে ফুড কম্পিটিশ্যন হৈ আছে ট্ৰেডিশ্যনেল বাইদেউ এটা কি পিঠা হয়? এনে কি পিঠা এই গুড়গুড়িয়া পুঠি কৰিব পাৰে আমাৰ এতিয়া তোৰ অঞ্চলৰ মানুহে বনায় এনেকুৱা ডিজাইন কৰি ধুনীয়া লাগিছে। এতিয়া আমাৰ কৃষ্ণাইৰ মানুহে বনায়, তাৰপিছত এতিয়া হাতীয়া মানুহখিনি এই চাইজত বনায় মুঠা কৰি। বাইদেউ কৈ দিয়ক কি কি বনাইছে? বনোৱা মানে এইটোতো ট্ৰেডিশ্যনেল ডিছ হয় আমাৰ, মেইনলি খেতি কৰা মানুহখিনিক আমি তেনেকৈ পথাৰত গৈ পেলাই দিওঁ। ইয়াত আছে পইতা ভাত আৰু কণী বইল, মানে পিঁয়াজ কুটিখিনি দিয়া আছে ৰেডিমেড, পুৰা গৰৈ মাছ পিটিকা বনোৱা হৈছে, এইপিনে আলু পুৰা আলু পিটিকা বনোৱা হৈছে। কি বনাইছা তুমি? এইটো লোকেল মুৰ্গী হয়, তিলেদি বনোৱা মছলা হয়, এইটো চাটনি হয়, বিলাহী আৰু সৰু মাছৰ, আৰু এইটো কলপাতত দিয়া ভাত বৰা চাউল। নন্দিনী কৈ দিয়া কি আনিছা তুমি? বাসন্তী পোলাও, চিকেন কষা, পুৰি আলু ভাজা, একদম মিহি মিহিকৈ কাটি পানীত তিয়াই থ'ব লাগে, নিমখ পানীত তিয়াই থৈ তেলত তাৰপিছত ফ্ৰাই কৰিব লাগে, অলপ চেপি কেনে কাটি ল'ব লাগে। সোণালী তুমি কি আনিছা? পায়স। ইমান ধুনীয়া, এইটো প্ৰতিখন বাৰ্থডেতে লাগে, বঢ়িয়া। ইয়াতে সুধি আছে মেমহঁতে মানে, আৰু এয়া চাওক ইমান ধুনীয়া, বহুত ভিৰ হৈছে, চবেই মানে এনেকৈ ফুড কম্পিটিশ্যন চাবলৈ আহিছে। বিউটি এতিয়া কি কি খালি বাইদেউ কৈ দিয়া, এতিয়া আমি কুইজ খেলিম, কিন্তু আমি একো বনোৱা নাই, আমি পাওঁ নাপাওঁ বাদ দিয়া, মানে কম্পিটিশ্যনত মানে পাৰ্টিচিপেট লাগে, আমি কিতাপ কি জানিবা, আমি পাওঁৱে গাইছ, চাই থাকিব আপোনালোকে বহুত ট্ৰেডিশ্যন যে হৈ আছে এনেকৈ কম্পিটিশ্যন, আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ মতে কোনটো মানে ভাল লাগিছে, কোনটো মানে বেষ্ট লাগিছে? সকলোৰে ভালে হৈছে। ইয়াতে দিয়া হ'ব কুইজ, কি ধুনীয়াকৈ বহি ল'ব। খাদ্য আইনেৰে মাতা দীঘলী পুখুৰীৰ পাৰ, ইমানৰ পুখুৰী সিঁচি মই লৈ আহি দৰিকণা, মোৰ একুৰীয়া মত নাচিবহি তোমাৰ দুখৰ পোচাক, মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি? চাওক এটা নতুন ৰূপত আজি মোৰ বিয়া। নহয় আপোনালোকে ভুল ভাবিছে, মোৰ আজি বিয়া নহয়, আচলতে বিয়াৰ নাম ডান্সৰ কম্পিটিশ্যন। এয়া মই অকলে নহয়, বহুত কেইটা কইনা আছে ইয়াতে। এনেকৈ অলপমান আমি আগৰ মানে আমাৰ অসমৰ পৰম্পৰা বিয়াত এটা অনুষ্ঠানটো ৰাখিব চেষ্টা কৰিম। বৰ্তমান বিয়াত এইটো দেখা পোৱা নাযায়, কিন্তু আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে জনাব। কেনেকুৱা বিয়া গীত আপোনালোকক দেখুৱাম অকণমান।
আপোনালোকে এইটো দেখি কিনে গম পাই আছে এইবাৰ বেলেগ ট্ৰেডিশ্যনেল ড্ৰেছ অকণমান কৰিলোঁ এয়া নিবেদিতা চিনি পাইছেনে নাইবা তো এতিয়া আমি ভাবিছোঁ জিকিৰ গাম তো জিকিৰ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিম এয়া ইপিনে নন্দিনীহঁতে ৰেডি হৈ আছে ইপিনে ইয়াশ্ৰী বহুত ভাল লাগি আছে আজি এনেকৈ বেলেগ বেলেগ বিভিন্ন ধৰণৰ ড্ৰেছ সাজপাৰ পৰিধান কৰি আছোঁ হে গাইছ ইপিনে চাব পাৰে এয়া ইজনী কইনা ওলাই আহিছে আমি গালোঁ ন বিয়া গান এতিয়া বেলেগ গাম চ' ইহঁতে মানে বা হয় ইহঁতে বাহঁতেও গালে ন গাল আৰু ইপিনে মঞ্চত আৰু আছে Eti a pisar